মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে আমি ত্ৰিভুজ পাঠটো আৰম্ভ কৰিলোঁ আৰু ত্ৰিভুজ পাঠটো আৰম্ভ কৰি আমি বহুভুজ দুটা কেনেকৈ সদৃশ হ'ব তাৰ সম্পৰ্কে আমি আলোচনা কৰিলোঁ। এতিয়া আমি ত্ৰিভুজ দুটা যে সদৃশ কেনেকৈ হয় এইটো চাম। তো ত্ৰিভুজ দুটা সদৃশ হ'বৰ কাৰণে কি হ'ব লাগিব, সিহঁতৰ বাহুৰ অনুপাত কি হ'ব লাগিব, একে হ'ব লাগিব বা সিহঁত কি হ'ব লাগিব, সমানুপাতিক হ'ব লাগিব আৰু সিহঁতৰ কি হ'ব লাগিব, অনুৰূপ কোণবোৰ কি হ'ব লাগিব, সমান হ'ব লাগিব। ঠিক আছে, ইয়াৰ পাছত আমি এটা উপবাদ্য চাম। সেই উপবাদ্যটো থেলছে আগবঢ়োৱা উপবাদ্য নিচিনা হয়। থেলছে কি কৈছিলে, দুটা সমকোণ ত্ৰিভুজ যিটো আছে, সমকোণ ত্ৰিভুজ মানে কি হয়, এটা কোণৰ মাপ কিমান ডিগ্ৰী থাকে, 90 ডিগ্ৰী থাকে। তো সেই সমকোণ ত্ৰিভুজৰ কি হয়, দুটা অনুৰূপ বাহুৰ অনুপাত কি হয়, সদায় একে থাকে। ঠিক আছে, তো সেই কথাটো কৈছিলে। এতিয়া আমি তাৰ ওচৰা-ওচৰিয়ে মানে এই যিটো উপবাদ্য 6.1 আছে তাৰ ওচৰা-ওচৰি উপবাদ্য হয় প্ৰায় একে হয়, যাৰ কাৰণে কি হৈছিলে, সেই সমকোণ ত্ৰিভুজ যিটো আছিলে তাৰ বাহুৰ অনুপাতকেইটা তেওঁ কি পাইছিলে, একে অনুপাতত পাইছিলে। ঠিক আছে, এতিয়া চোৱা ইয়াত কি কৈছে, ভাবি লোৱা এটা ত্ৰিভুজ আছে, এটা ত্ৰিভুজৰ কি হয়, মই উপবাদ্যটো পঢ়ি দিছোঁ দেই। চোৱা কি কৈছে, যদি এডাল ৰেখা কোনো এটা ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু ৰেখাডালে দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে, তেনেহ'লে সেই বাহু দুটা একে অনুপাতত বিভক্ত হ'ব। ইয়াত কি কৈছে, এটা ত্ৰিভুজ আঁকিলোঁ আৰু এটা ত্ৰিভুজৰ যিকোনো বাহু, মই ইয়াত BC বাহু আছে, BC বাহুৰ সাপেক্ষে সেই BC বাহুৰ সমান্তৰালকৈ এডাল ৰেখা কি আঁকিছোঁ, DE আঁকিছোঁ, যিটোৱে কি কৰিছে AB, মানে DE অঁকা নাই, এটা ৰেখা আঁকিছোঁ যিটোৱে কি হয় ABৰ D বিন্দুত কাটিছে আৰু ACৰ কি বিন্দুত কাটিছে, E বিন্দুত কাটিছে। আমাক কি কৈছে, যদি এনেকৈ DE কাটে ABৰ D বিন্দুত আৰু এই আকৌ ACৰ E বিন্দুত, তেনেহ'লে কি হ'ব, অনুপাতকেইটা সমান হ'ব। মানে এই যিটো বাহু আছে, বাহুটোক দুটা সমান ভাগত ভাগ কৰিলে, মানে দুটা টুকুৰা কৰিলে, তো সেই যিটো টুকুৰা আছে তাৰ অনুপাতকেইটা কি হ'ব, সমান হ'ব। এই বাহুটোকো দুটা টুকুৰা কৰিছে, এই বাহুটোকো দুটা টুকুৰা কৰিছে, তো সেই যিটো টুকুৰা আছে টুকুৰাটোৰ কি হ'ব, অনুপাতটো সমান হ'ব। মানে AD/DB যিমান হ'ব, AE/ECও কি হ'ব, সমান হ'ব। সেইটো আমি প্ৰমাণ কৰিব লাগিব। ঠিক আছে, ইয়াৰ কাৰণে তোমালোকে ধৰি লোৱা, ধৰা হ'ল ABC ত্ৰিভুজৰ BC বাহুৰ যিকোনো বাহুৰ সাপেক্ষে টানিব পাৰা, মই BC বাহুৰ সাপেক্ষে টানিছোঁ দেই। BC বাহুৰ সমান্তৰালকৈ টনা ৰেখাই ABক ক'ত কাটিছে, D আৰু ACক E বিন্দুত কি কৰিছে, ছেদ কৰিছে। এই BC বাহুৰ সমান্তৰালকৈ টনা ৰেখাই ABৰ D বিন্দুত আৰু ACৰ E বিন্দুত কি কৰিছে, ছেদ কৰিছে। আমি প্ৰমাণ কৰিব লাগে, আমি কি প্ৰমাণ কৰিব লাগিব, AD/DB এইটো যিটো টুকুৰা কৰিছে সেই টুকুৰা দুটাৰ অনুপাত কি হ'ব, সমান হ'ব। ইয়াৰ অনুপাত যিমান হ'ব এই টুকুৰা দুটাৰ অনুপাতো একেই হ'ব লাগিব। AD/DB যিমান হ'ব, আমি দেখাব লাগিব AE/ECও কিমান হ'ব, সমান হ'ব। ঠিক আছে, এইটো আমি দেখুৱাব লাগিব। তো ইয়াৰ কাৰণে আমি কিছুমান অংকন কৰিব লাগিব। ঠিক আছে, প্ৰথমতে কি কৰিম, ইয়াৰ কাৰণে আমি এই যিটো BE আছে, এই BE আৰু কি হয় CD আমি সংযোগ কৰিব লাগিব। পোনপ্ৰথমতে কি কৰিবা তোমালোকে, BE এনেকৈ ডটেড লাইনো কৰিব পাৰা বা ডাইৰেক্টলিও টানি দিব পাৰা। মই ডটেড লাইন টনা নাই, ডাইৰেক্টলি টানি দিছোঁ দেই। আৰু তোমালোকে কি সংযোগ কৰিব লাগিব, DC সংযোগ কৰিব লাগিব। ঠিক আছে, আৰু তোমালোকে কি কৰিবা, আৰু এই D আৰু যিটো E আছে, D আৰু E বিন্দুৰ পৰা AB আৰু কি হয় AC এই দুটা বাহুৰ ওপৰত কি আঁকিব লাগিব, উন্নতি আঁকিব লাগিব বা লম্ব আঁকিব লাগিব। ঠিক আছে, তোমালোকে কি কৰিবা, D বিন্দুৰ পৰা এনেকৈ আঁকিব লাগিব যাতে কিমান ডিগ্ৰী হয়, 90 ডিগ্ৰী হয়। সেইটো মই ডটেড লাইনকৈ আঁকি দিছোঁ। ঠিক আছে, এনেকৈ আঁকিব লাগিব যাতে কি হয়, লম্ব হয়। DM আৰু E বিন্দুৰ পৰা কি হয়, ABৰ ওপৰত এটা কি আঁকিব লাগিব, লম্ব আঁকিব লাগিব বা উন্নতি এটা আঁকিব লাগিব তোমালোকে।
ই বিন্দুৰ পৰা কি আঁকিব লাগিব উন্নতি এটা আঁকিব লাগিব ঠিক আছে যাতে কিমান ডিগ্ৰী হয় 90 ডিগ্ৰী হয় উন্নতি আঁকিলে মানে 90 ডিগ্ৰী হ'ব তোমালোকৰ ঠিক আছে ইয়াৰ পাছত আমি কি কৰিম নেক্সট প্ৰুভ কৰি যাব পাৰোঁ এতিয়া কি আঁকিলোঁ সেইখিনি লিখিব লাগিব আমি কি কৰিলোঁ বি ই আৰু কি কৰিলোঁ চি ডি সংযোগ কৰিলোঁ আৰু কি কৰিলোঁ ডি এম পাৰপেণ্ডিকুলাৰটো কি হয় এ চিৰ ওপৰত আঁকিলোঁ আৰু ই ইয়াত এন লিখিছোঁ দে এনটো থাকি গৈছিলে ই এন পাৰপেণ্ডিকুলাৰটো কি হয় এ বি আমি অংকন কৰি ল'লোঁ ঠিক আছে এইটো আমি লিখি ল'ব লাগিব অংকনৰ পৰ্যায় হয় এইটো অংকনৰ পৰ্যায়টো লিখিব লাগিব প্ৰমাণ এটা কৰোঁতে অংকনৰ পৰ্যায়টো লিখিব লাগিব এতিয়া আমি কি কৰিলোঁ বি ই আৰু কি সংযোগ কৰিছিলোঁ বি ই আৰু চি ডি সংযোগ কৰা হ'ল বি ই আৰু চি ডি সংযোগ কৰা হ'ল আমি জইন কৰিলোঁ আৰু ইয়াৰ লগতে আমি কি কৰিছিলোঁ ডি এম ডি বিন্দুৰ পৰা আৰু ই বিন্দুৰ পৰা কি আঁকিছিলোঁ লম্ব আঁকিছিলোঁ ডি এম পাৰপেণ্ডিকুলাৰ টু এ চি আৰু ই এন পাৰপেণ্ডিকুলাৰ টু এ বি টনা হ'ল বা অঁকা হ'ল ঠিক আছে ইয়াৰ পাছত আমি কি কৰিম এতিয়া চোৱা দেই ইয়াত এতিয়া কি হয় আমাক দেখাব লাগে এ ডি আৰু ডি বি বাহুৰ অনুপাত যিমান হ'ব এ ই আৰু ই চিৰ অনুপাতো কি হ'ব লাগিব সমান মানে এই এ ডি আৰু ডি বি হ'ব লাগিব সমান অনুপাত আৰু এ ই আৰু ই চিৰো সমান অনুপাত হ'ব লাগিব ইয়াৰ কাৰণে আমি কি দেখাব লাগিব আমি ইয়াৰ কাৰণে দেখাব লাগিব যে এতিয়া চোৱা ত্ৰিভুজ লগাব লাগিব যিহেতু আমি ত্ৰিভুজ কৰিছোঁ তো ইয়াত কি যিটো এ ডি ই এই ত্ৰিভুজটোৰ অনুপাত যিমান হ'ব এই ত্ৰিভুজটো আৰু ভাবি লোৱা এই ডি বি বাহুক লগত লৈ কিনে কি এ ডি আৰু ডি বি বাহুক লৈ কিনে কি ত্ৰিভুজ আছে চাই ল'বা এ ডি বাহুক লৈ কিনে আছে এ ডি ই আৰু এই ডি বি বাহুক লৈ কিনে আছে তোমাৰ ডি বি ই এই দুটা এ ডি ই ঠিক আছে ত্ৰিভুজ আৰু ডি বি ই এই দুটা ত্ৰিভুজৰ কালিৰ অনুপাত যিমান হ'ব আকৌ এইফালে কি এ ই আৰু কি ই চি দেখাব লাগিব এ ডি ই ত্ৰিভুজ আৰু এইফালে থকা ই চি বাহুক লৈ কৰা ত্ৰিভুজটো কি আছে বি ই চি সেইটো কাৰণে আমি সংযোগ কৰিছিলোঁ এই দুটা ত্ৰিভুজৰ কালিৰ যিটো আছে কালিৰ অনুপাতটো কি হয় সমান দেখাব লাগিব যদি আমি সমান দেখাই দিব পাৰিছোঁ যদি কালি সমান কালি অধিকাৰ কৰি থাকে তেনেহ'লে কি হ'ব এই বাহু দুটা সমান হ'ব ঠিক আছে এইটো বস্তু জানিব লাগিব কাৰণ সমান বাহুৰ জোখ হ'লেহে কি হ'ব সিহঁতৰ কালি সমান হ'ব ঠিক আছে সেইটো কাৰণে কি কৰিব লাগিব এ ডি ইৰ কালিৰ অনুপাত আৰু বি ই ডি কালিৰ অনুপাত যিমান আছে সিমানে তোমালোকে এ ডি ই আৰু কি হয় বি ই চি বা ই বি চিৰ কাৰণে দেখুৱাব লাগিব এই ত্ৰিভুজটোৰ ডেজিগনেশ্যনটো তোমালোকে যিকোনো লিখিব পাৰা এতিয়া সেইটো কাৰণে আমি কি কৰিম কালি লগাম আৰু ত্ৰিভুজৰ কালিৰ ফৰ্মুলা কি আছিলে হাফ ইনটু ভূমি ইনটু কি হয় উন্নতি তো এই ফৰ্মুলাটো লগাম এতিয়া আমি প্ৰথমতে কি কৰিব লাগিব ত্ৰিভুজৰ কালি উলিয়াব লাগিব গোটেইখিনি ত্ৰিভুজৰ এতিয়া ত্ৰিভুজ কি হয় এ ডি ইৰ কালি এতিয়া ত্ৰিভুজৰ কালি ওলোৱা ফৰ্মুলা প্ৰথম পৰ্যায়ত লিখি দিছোঁ তাৰপাছত লিখিব নালাগে তোমালোকে তো 1/2 কি হয় হাফ ইনটু ভূমি ইনটু কি হয় উচ্চতা বা ভূমি ইনটু প্ৰস্থ লিখিছে কিতাপত ভূমি ইনটু উন্নতি বা উচ্চতা এতিয়া চোৱা তোমালোকে এ ডি ই ত্ৰিভুজত দেই এতিয়া কোনটোৰ ফালে চাইছোঁ এ ডি বাই ডি বি দেখাব লাগে সেইটো কাৰণে ভূমিটো এইফালে চাব লাগিব তো এ ডি ই ত্ৰিভুজত ভূমিটো কি হ'ব এ ডি ই ত্ৰিভুজত তোমালোকৰ ভূমিটো হ'ব এ ডি আৰু তোমালোকৰ যিটো উন্নতি আছে উন্নতি কি হ'ব যিটো 90 ডিগ্ৰী কৰি থাকে উন্নতি কি হ'ব ই এন হ'ব তো অৰ্থাৎ হাফ ইনটু এ ডি ইনটু কি হ'ব ই এন হ'ব ঠিক আছে হাফ ইনটু ভূমি ইনটু উচ্চতা বা উন্নতিটো বা প্ৰস্থ কিতাপত প্ৰস্থ লিখা আছে প্ৰস্থ লিখিব পাৰা ভূমি হ'ব তোমালোকৰ চিত্ৰত চাই তোমালোকে পাবা এ ডি আৰু উচ্চতা পাবা কি হয় ই এন ঠিক আছে আকৌ আমি কিহৰ ওলাব লাগিব আকৌ ত্ৰিভুজ এ ডি ইৰ তলত কি আছে বি ডি ই আছে আমি সেইটো কাৰণে কিহৰ উলিয়াব লাগিব ত্ৰিভুজ বি ডি ই ঠিক আছে বি ডি ইৰ কাৰণে উলিয়াম এতিয়া ত্ৰিভুজ বি ডি ই আমি উলিয়াব লাগিব কালি আমি 9ত লিখিছিলোঁ যে কালিটোক এৰিয়া বুলি লিখিব পাৰে বা এনেকৈ কালি বুলিও লিখিব পাৰে মই এৰিয়া বুলি লিখি দিছোঁ কালিক আমি এৰিয়া এনেকৈ ধৰণে লিখিব পাৰোঁ এৰিয়া কিহৰ উলিয়াব গৈ আছোঁ আমি এতিয়া এৰিয়া উলিয়াবলৈ গৈ আছোঁ আমি ত্ৰিভুজ বি ডি কিহৰ ইৰ ত্ৰিভুজ বি ডি কি হয় ই তো বি ডি ইৰ কিমান হ'ব হাফ তো আহিবই ভূমি এতিয়া বি ডিৰ ক্ষেত্ৰত ভূমি কি হ'ব চোৱা ভূমিটো তোমালোকৰ কি হ'ব বি ডিয়ে হ'ব
BD আৰু উন্নতি মানে কি হ'ব 90 ডিগ্ৰী ইয়াত BDৰ আগত একো 90 ডিগ্ৰী কৰি থকা নাই কিন্তু সেইটো কাৰণে কি কৰিব লাগিব এই বাহুটো আমি বঢ়াই দিব লাগিব যেটো বাহু আছে আমি বাহুটো বঢ়াই দিব লাগিব যাতে আমি কি কৰিব পাৰো লম্ব এডাল বা উন্নতি এডাল আঁকিব পাৰো তো যদি বাহুটো বঢ়াই দিও তো বঢ়াই কিনে এই বিন্দুলৈ লৈ গলো তো এই বিন্দুলৈ লৈ যোৱাৰ পিছত কি থাকিলে তোমাৰ লম্বটো কি পাইছো EN পাইছো ইয়াতো কি পালো যেটো উচ্চতা আছে উচ্চতাটো কিমান পালো EN পালো ঠিক আছে আকৌ ইয়াত চাৰিটা ত্ৰিভুজ চাৰিবাৰ চাব লাগিব কাৰণ আকৌ ত্ৰিভুজ কি আছে আকৌ ত্ৰিভুজ কি হয় ADE চাব লাগিব কিন্তু এইফালে এবাৰ কোন ফালৰ পৰা চাব লাগিব AE ফালৰ পৰা মানে AE টুক ভূমি হিচাপে চাব লাগিব ঠিক আছে একেদৰে দুবাৰ লিখিম একেদৰে আমি কি হয় ওলাব লাগিব এৰিয়া কি হয় ADB নহয় ADE আমি এনেকৈ লিখিব পাৰিম হাফ ইনটু ভূমি ইনটু উন্নতি এতিয়া ভূমি কিন্তু কি হয় বেলেগ হ'ব ভূমি কি হ'ব AE হ'ব ঠিক আছে আৰু তোমালোকৰ যেটো উন্নতি আছে উন্নতিটো কি হ'ব DM হ'ব হল DM ঠিক আছে আৰু ইয়াৰ পাছত আকৌ আমি আৰু এটা উলিয়াব লাগিব কাৰণ আমি EC বাহু লাগে নহয় EC বাহুৰ কাৰণে আকৌ কি চাব লাগিব BEC DEC ঠিক আছে DEC এৰিয়া ট্ৰায়াঙ্গল DEC বা তোমালোকে BEC চাব পাৰা একো প্ৰবলেম নাই ঠিক আছে তো DEC ৰ 1 DEC চালে যদি তোমালোকে BEC চোৱা তেনেহলে এই ক্ষেত্ৰত DBC এটো চাব লাগিব ত্ৰিভুজ ঠিক আছে হেতু কাৰণে ইয়াত DEC চাইছো যেহেতু আমি কি ললো আগতে BDE ত্ৰিভুজ ললো এতিয়া হাফ DEC চোৱা DEC কি হ'ব ভূমি কি হ'ব ভূমি হ'ব তোমালোকৰ CE বা EC আৰু উন্নতি কি হ'ব উন্নতিটো আমি যদি বাহুটো কি কৰি দিও বৰ্ধিত কৰি দিও তেনেহলে কি পাইছো DM তো এটো কি হ'ব তোমালোকৰ DM এতিয়া আমি কি কৰিব লাগিব অনুপাত উলিয়াব লাগিব ঠিক আছে এতিয়া আমি অনুপাত উলিয়াম মানে ADE আৰু BED উলাম আৰু আকৌ ADE আৰু কি হয় DEC উলিয়াম দুয়োফালে যেহেতু আমি অনুপাতটো কি কৰিব লাগিব সমান দেখুৱাব লাগিব হেতু কাৰণে কি কৰিম অনুপাতটো উলিয়াই চাম সমান হয় নহয় তাৰ পিছত এতিয়া তোমালোকৰ কি হ'ব প্ৰথমতে এৰিয়া অফ ট্ৰায়াঙ্গল ADE কিমান পাইছিলো এৰিয়া অফ ADE ডিভাইড বাই কি কৰিব লাগিব অনুপাত উলিয়াব লাগে হেতু কাৰণে হৰণ কৰিব লাগিব BDE তো হাফ ইনটু ভূমিটো কি হয় AD ইনটু EN যেটো তোমালোকে পাইছিলা ঠিক আছে তাৰ পাছত আকৌ BED কি হয় হাফ ইনটু BD ইনটু EN হয় BD ইনটু কি হয় EN ইয়াত EN কেনসেল যাব আৰু হাফ কেনসেল যাব তো ইয়াত থাকিব তোমালোকৰ AD বাই BD এটো হল ইকুৱেশ্যন নম্বৰ 1 তাৰ পাছত আকৌ বা আৰু লিখিছো আৰু আমি কি কৰিব লাগিব আৰু আকৌ ADE আৰু কি হৰ উলিয়াব লাগিব আৰু DEC উলিয়াব লাগিব DEC উলিয়ালে কি হ'ব 1/2 ইনটু AE ইনটু DM ডিভাইড বাই 1/2 ইনটু EC ইনটু কি হয় DM কমন থকাখিনি একে থকাখিনি কেনসেল যাব হাফ কেনসেল যাব থাকিব তোমালোকৰ AE বাই কি থাকিলে EC থাকিলে ইয়াক ইকুৱেশ্যন নম্বৰ কি দিবা 2 দি দিবা ঠিক আছে ইয়াৰ লৈকে হৈ গল এতিয়া AD বাই DB এই দুটাৰ অনুপাত AD বাই DB আৰু ইয়াৰ ADE আৰু DEC ৰ অনুপাতটো কিমান পাইছো AE বাই EC পাইছো এতিয়া চোৱা এতিয়া আমি এটা কথা জানো দে এই ত্ৰিভুজটো যদি চাও আমাৰ কি হয় BD প্ৰথমতে ত্ৰিভুজটো কি চাইছিলো প্ৰথমে ত্ৰিভুজটো চাইছিলো BDE দেই আৰু তোমালোকে প্ৰথমতে আমি ADE আৰু কি চাইছিলো BDE চাইছিলো আকৌ ADE আৰু কি চাইছিলো আমি চাইছিলো DEC চাইছিলো ঠিক আছে তো এই দুটা ত্ৰিভুজ আছে BDE ঠিক আছে DC ভূমিৰ ওপৰত আছে আকৌ DEC দুটাই কি হয় একে ভূমিৰ ওপৰত আছে তো আমি এটা কথা জানো একে ভূমি আৰু একে সমান্তৰাল যেহেতু DE আৰু BC কি হয় সমান্তৰাল হয় একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত থকা কি হয় ত্ৰিভুজৰ কালি কি হয় সমান হয় মানে BDE ৰ কালি আৰু তোমালোকৰ DEC ৰ কালি এইটো BDE এই ত্ৰিভুজটো দেই আৰু তাৰ পিছত DEC এই ত্ৰিভুজটো DEC এই ত্ৰিভুজৰ কালিটো কি হ'ব সমান হ'ব
ঠিক আছে কিয় কাৰণ একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত থকা ত্ৰিভুজৰ কালি কি হয় সমান হয় তো আমি ইয়াত এটা ষ্টেটমেণ্ট লিখিম আৰু তাৰপিছত দুটা কালি সমান হয় বুলি লিখি দিম ঠিক আছে যিহেতু ত্ৰিভুজ দুটা কি আছিলে এটা ত্ৰিভুজ আছিলে BDE আৰু ত্ৰিভুজ DEC একে ভূমি কি আছিলে DE একে ভূমি DE আৰু সমান্তৰাল ৰেখা দেই সমান্তৰাল ৰেখা একে ভূমি DE ৰ ওপৰত আছে আৰু সমান্তৰাল ৰেখা কিহৰ ওপৰত ৰেখা কি হয় DE আৰু কিহৰ DE আৰু কিহৰ মাজত BC ৰ মাজত দেই BC ৰ মাজত আছে তো সেই যেটো শৰ্ত আছিলে ক্লাস 9 তোমালোকে যেটো পাই হৈছিল সমান্তৰাল আৰু ত্ৰিভুজৰ কালি বুলি এটা লেসন আছিলে তাত আছিলে একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত থকা ত্ৰিভুজৰ কালিবোৰ সমান তো মাজত আছে হেতু কাৰণে কি লিখিব পাৰিম আমি লিখিব পাৰিম এৰিয়া গতিকে লিখিব পাৰিম এৰিয়া BDE এৰিয়া কি হ'ব DEC হ'ব ঠিক আছে ইয়াক ইকুৱেশ্যন নম্বৰ 3 এতিয়া এই BDE আৰু DC টো কেনেকৈ এপ্লাই কৰিবা চোৱা ইয়াত BDE আৰু DC সমান এতিয়া চোৱা এইটো বস্তু আৰু এইটো বস্তু চোৱা এই দুটাত ইয়াত ADE তাৰপিছত কি দিছে BDE আকৌ ADE বাই BDE DCE এতিয়া যেহেতু মই ক'লো BDE আৰু কি হয় DEC সমান কাৰণ একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত আছে তো গতিকে এই BDE আৰু DEC যদি সমান হয় মই এই BDE ৰ জায়গাত কি লিখিব পাৰো DEC লিখিব পাৰো বা DEC জায়গাত মই BDE লিখিব পাৰো যদি মই ইয়াত BDE লিখি দিও তেনেহলে এইটো ADE বাই কি হ'ব BC এৰিয়া ADE বাই BDE আৰু এৰিয়া ADE বাই DEC জায়গাত মই BDE লিখো তো কি হ'ব BDE মানে দুটা কি হ'ব সমান হৈ গল ন তো আমি 3 নম্বৰটো ব্যৱহাৰ কৰিলে কি হ'ব 1 আৰু 2 টো কি হৈ যাব সমান হৈ যাব তো 1 2 আৰু 3 ব্যৱহাৰ কৰি আমি এনেকৈ লিখিব পাৰিম 1 2 আৰু 3 পৰা মই ৰোমান ডেজিগনেশ্যনত লিখা নাই হেতু কাৰণে ৰোমানটো নিলিখো ৰোমান লিখিলে ৰোমান লিখিবা 1 2 3 পৰা আমি লিখিব পাৰিম যেহেতু দুটাৰ সমান হয় হেতু কাৰণে আমি লিখিব পাৰিম AD বাই কি হ'ব DB AE বাই কি হ'ব EC এইটো হয় তোমালোকৰ প্ৰুফটো এতিয়া ইয়াৰ বিপৰীতটো কি হ'ব সত্য হ'ব যেনেকৈ ইয়াত বিপৰীতটো দিছে তোমালোকৰ অলপ কৈ দিছো উপবাদ্য 6.2 ইয়াত কি হয় যদি এডাল ৰেখাই ত্ৰিভুজৰ যিকোনো বাহু দুটা একে অনুপাতত ভাগ কৰে আগতে কৈছিলো যদি সমান্তৰাল ৰেখা হয় তেনেহলে একে অনুপাতত ভাগ কৰে এতিয়া যদি কি হয় একে অনুপাতত ভাগ কৰে তেনেহলে কি হ'ব লাগিব সমান্তৰাল হ'ব লাগিব এই DE আৰু কি হয় BC টো সমান্তৰাল হ'ব লাগিব ইয়াৰ কাৰণে আমি কি হয় ভাবিলম DE টো কি হয় সমান্তৰাল নহয় তো সমান্তৰাল যদি নহয় তেনেহলে কি হ'ব আৰু এটা সমান্তৰাল ৰেখা আঁকিব লাগিব DE ডেশ যদি তোমালোকে এতিয়া যদি কি হয় আকা DE ডেশ আৰু এটা সমান্তৰাল ৰেখা যদি এই DE টো যদি তোমালোকে সমান্তৰাল নহয় বুলি ভাবা আৰু DE এটা ৰেখা আঁকিছে যেটো সমান্তৰাল হয় তেনেহলে কি হয় তোমালোকে এনেকৈ ৰিলেচন পাবা AD বাই DB কি পাবা AE ডেশ বাই কি পাবা EC পাবা এটা যদি তোমালোকে কি কৰা দুয়ো ফালে কি কৰি দিয়া 1 যোগ কৰি দিয়া যদি AE বাই EC যেটো আছে ইয়াত যদি তোমালোকে কি কৰি দিয়া 1 যোগ কৰি দিয়া 1 যোগ কৰি দিলে কি পাবা AE বাই AE dash divided by কি পাবা AE dash divided by E dash C পাবা AE dash divided by কি পাবা EC পাবা মানে এইটো বাহু আৰু এইটো বাহু কি হৈ গল সমান হৈ গল যাৰ কাৰণে তোমালোকে লিখিব পাৰিবা যে AE by EC যেটো আছে কি হয় সমান হয় তো এটো আমি প্ৰমাণ কৰিব পাৰো নেক্সট যদি হয় মই প্ৰমাণ কৰি দিম নহলে এই নেক্সট যেটো উদাহৰণ আছে উদাহৰণ নম্বৰ 1 2 এইবিলাক যেতিয়া কৰিবা তেতিয়া কি হ'ব এই বস্তুটো ক্লিয়াৰ হ'ব তোমালোকৰ ঠিক আছে যদি সমান্তৰাল হয় তেনেহলে কি হ'ব সমান অনুপাতত ভাগ হ'ব আৰু যদি সমান অনুপাতত ভাগ হয় তেনেহলে কি হ'ব সমান্তৰাল হ'ব এই কথাটো মনত থব লাগিব আৰু লাষ্টৰ পাৰ্টটো AD by DB AE by EC কেনেকৈ আহিলে হেতু চাবা মই কলো যে যেহেতু ইয়াত কি হয় BD আৰু DEC যেটো দিছে DEC জায়গাত মই BD লিখি দিলে কি হ'ব দুটা সমান হৈ যাব আৰু সমান হৈ গলে কি হ'ব আমি এই বাও যেটো তোমালোকৰ হোমফালে আছে হোমফালে থকা দুটা কি হয় সমান বুলি লিখিব পাৰো নহয় তো AD by BD AE by EC যেহেতু তোমালোকৰ প্ৰমাণত DB আছিল হেতু কাৰণে DB বুলি ঘূৰাই দিছো বা ৰিভাৰ্স কৰি দিছো একো প্ৰবলেম নাই এটো চেঞ্জ কৰিব পাৰা তোমালোকে এটো আসলে তোমালোকৰ উপবাদ্য 6.1 ইয়াৰ পাছত আমি উদাহৰণ কৰিম আৰু অনুশীলনীৰ প্ৰশ্নসমূহ কৰিম নেক্সট ভিডিঅত চাম হেতু থ্যাংক ইউ